40 দিনত প্ৰিমিয়াম কোম্পানীৰ লিফটিং হৈ গ'ল আৰু 40 দিনত আপোনাৰ কিমানখিনি কোম্পানীৰ মতে আহিব লাগিছিল আৰু কিমান বৰ্তমান আহিলে আৰু আমাৰ 40 দিনত মোৰ ৰিজাল্ট কি ভাল আছে নে বেয়া আছে আৰু মোৰ সেই সময়ত এই 4-5 দিনত আপোনাৰ যেতিয়া 45ৰ পৰা যোনটো 5 দিন মই সময় পাইছিলোঁ সেই 5 দিনত ইমান ৰ'দ আৰু হিট ষ্ট্ৰক হৈও কিমান মৰিছে এইবিলাক গোটেই সবিশেষে মই এইটো ভিডিঅ'টোত আপোনালোকক দিব গৈ আছোঁ। আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে চাই থাকিব। নমস্কাৰ, ৰাজু ভিলেজ পল্ট্ৰি ফাৰ্ম বিজনেছ গুৰু ইউটিউব চেনেলটোলৈ আৰু এটা নতুন ভিডিঅ'টোলৈ আপোনালোকক ৱেলকাম জনাইছোঁ। প্ৰিয় ফাৰ্মাৰসকল, 40 দিনত যিহেতু প্ৰিমিয়াম কোম্পানী অলৰেডি গোটেইখিনি মুৰ্গী লিফটিং কৰি লৈ গ'ল। তেওঁলোকে দুখন ফাৰ্ম 40 দিনৰ পৰা ষ্টাৰ্ট কৰিছিলে। 40, 41, 42 দিনত আপোনাৰ লেম্বাৰ্ড কেইটা গোটেইখিনিয়ে লৈ গ'ল, একেবাৰে ৰখা নাই। আৰু এইবাৰ ৰেট একেবাৰে পানী। প্ৰিয় ফাৰ্মাৰসকল, যিমানখিনি পইচা পোৱাৰ আশা আছে সিমানখিনি একেবাৰে নাপাওঁ। কিয় কৈছোঁ, মোৰ যেতিয়া 2 কেজি 100+ মাল আপোনাৰ ৰেট কিমানত গৈছে আপুনি মানে সেইদিনাখন গম পালে মানে মাথা আপোনাৰ বেয়া হৈ যাব। আপোনাৰ মাত্ৰ গৈছে 82 ৰুপিজ, 82ৰ পৰা 85ৰ ভিতৰত মানে ৰেটটো গৈছে 2 কেজি 100+ মুৰ্গী। আপোনাৰ এনেধৰণে মানে মাৰ খাই গৈছোঁ। আৰু তাৰ পিছত যিবিলাক সৰু যিবিলাক মুৰ্গী আছিলে সেইবিলাক 2 কেজি প্লাছৰ মুৰ্গী সেইবিলাক একেবাৰে তাৰো ৰেট অলপ কমি গ'ল, আপোনাৰ 80 মানত আহি গৈছে। এতিয়া লেম্বাৰ্ডৰটো আপুনি 56ত লেম্বাৰ্ডৰ যোনটো ডিচি 56ত সিহঁতে জিচিখন কাটি লৈ গৈছে। ইমান মানে, আৰু আপুনি যিমানখিনি আপুনি ৰেট বোনাছ পাম বুলি ভাবিছে, তাৰ উপৰিও এক্সট্ৰা যদি আপুনি পাওঁ বুলি ভাবিছে, সেইবিলাক একোৱে মানে এবাৰ নিজৰ ৰিজাল্ট লগত একেবাৰে জড়িত নহ'ব। এতিয়া মোৰ টোটেলি যদি ক'ব গ'লে বৰ্তমান যদি আপোনাৰ দুদিন যিহেতু লাগি গ'ল, গোটেই গুৱাহাটীৰ যিবিলাক বেপাৰী একেবাৰে ৰাতিহে লাগে। আপোনাৰ ৰাতি 12টাৰ পৰা লিফটিং কৰিছোঁ একেবাৰে 3টালৈ প্ৰথম দিনাখন। নেক্সট দিনাখন আকৌ কৰিছোঁ 12টাৰ পৰা আপোনাৰ 2টা 1:30লৈ। ইমান কষ্ট, মানে এই কষ্টত মানে মই যিবিলাক জিচিবিলাক একেবাৰে ফটো মাৰি ৰাখিবলৈ একেবাৰে সময় নাপালোঁ। নেক্সট দিন যোনটো আমাৰ ছুপাৰভাইজাৰ আহি কিনে গোটেইখিনি কাগজ চাইন টাইন কৰি লৈ গ'ল, মোৰ মাইণ্ডতো নখেলিলে। আৰু গোটেই ৰাতিটো মোৰ মানে টোপনি ক্ষতিৰ কাৰণে মই সেইবিলাক যিবিলাক লিফটিং কৰা জিচি মই ফটো মাৰিও ৰাখিবলৈ মোৰ হাতত মানে মনতে নপৰিলে। এতিয়া ৰিজাল্টৰ ক্ষেত্ৰত কথা কৈছোঁ। আপোনাৰ ৰিজাল্ট মোৰ 45 ডেইজ লেকিন আপোনাৰ 7ৰ ঘৰত মানে আছিলে আপোনাৰ FCR 7 মানে 665ৰ ঘৰত আছিলে FCR। লাষ্টত গৈ যেতিয়া আপোনাৰ 45 ডেইজৰ পৰা ইফালে যেতিয়া হিট ষ্ট্ৰক হৈ গ'ল আৰু গৰম, ইমান পোহৰ গৰম দিছে, এই গৰমত একেবাৰে মুৰ্গী ভিজাই ৰাখিব পৰা নাই। তাৰপিছত আকৌ গোটেই দিনটো মানে ফেন লগাই হ'লেও আৰু এনেধৰণে খাটিছোঁ, তথাপি মই ৰখাব পৰা নাই। আৰু তাৰ কাৰণে মোৰ মিনিমাম 100-150টা মুৰ্গী মৰিলে সেইটো সময়ত। তথাপিও মানে 7ৰ ঘৰত মানে FCR 7ৰ ঘৰত লাগি আছে। এতিয়া মই কোম্পানীৰ পৰা এতিয়া পইচা কিমান পাম, সেইটো এটা ডাঙৰ কথা। এতিয়া কোম্পানীৰ পৰা মই পইচা যিমানখিনি আশা কৰিছোঁ সিমানখিনি একেবাৰে নাপাওঁ। আৰু মই এক্সট্ৰা যোনটো মোৰ 42 পিচ আছিলে, সেই 42 পিচ পাই কেনে মই এক্সট্ৰা বেছি কেনে মই কাটিং দোকানততো অলপ 2 টকা বেছি দিয়ে, 115-20 টকা এনে কৰি দিছে। তাৰ পৰা মই এক্সট্ৰা অলপ ওলাই ল'লোঁ। এতিয়া এক্সট্ৰা বুলি কওঁতে মই খোলা-খুলি কৈছোঁ 17,000 টকা মই সিফালৰ পৰা ওলাই ল'লোঁ। তাৰপিছত ইফালে মই এতিয়া কোম্পানীৰ পৰা কিমান পাম বুলি কওঁতে সেইটো মই এটা থুলমূল হিচাপ কৰিছিলোঁ। 35ৰ পৰা 40ৰ ভিতৰত মানে কৈছে তেওঁলোকে, কিন্তু বহুত দুখ লাগি যায়। কাৰণ বহুত আশা কৰিছিলোঁ এইবাৰত। মানে তাৰ আগৰ বেচত মোৰ হৈ গ'ল কি, হিট ষ্ট্ৰকৰ কাৰণে বহুত লছ খাই গ'লোঁ। তাৰ আৰু আগৰ বেচত হৈছিলে আপোনাৰ যোনটো 40 আপোনাৰ 5ত উঠাবলগীয়া হৈছিলে মুৰ্গী, সেইটো সময়ত আপোনাৰ কি হৈছিলে, ভাইৰেল লাগি গৈছিলে। তাৰ আগত মোৰ ৰিজাল্টবিলাক গোটেই ভাল আছিলে। য'ত মই 78,000 পাইছিলোঁ, সেইটো এটা জিচি মই ওলাব দিছোঁ, কিন্তু সিহঁতে দিয়া নাই, বহুত পুৰণা হৈ গ'লে। কাৰণ আমাৰ ভিউৱাৰ্ছসকলে খোজাও নাছিলে, সেইটো কাৰণে মই লৈ অহা নাছিলোঁ। 2টা জিচি কিন্তু আছে মোৰ লগত। যিসকল দাদাই আপোনাৰ জিচিটো চাম বুলি কৈ আছে, তেওঁলোকক মই সেই 2টাটো দেখুৱাম। এতিয়া লছটো মই ক'ব গ'লে ইমান এনেকুৱা লছ হোৱা নাই, কিন্তু লছ মিনিমাম এটা হৈছে বুলি ক'ব পাৰি। কাৰণ সেইটো সময়ত আপোনাৰ যদি লাষ্টৰ সময়ত যেতিয়া মৰ্টেলিটি বেছি হৈ যায়, তেতিয়া আপোনাৰ ৰিজাল্ট একেবাৰে হাতত ৰাখিব নোৱাৰি। তেতিয়া তেওঁলোকৰ FCR
প্লাস হৈ যায়। কিয় কৈছোঁ, কাৰণ সৰু সময়ত যদি আপোনাৰ 200টা যদিও মুৰ্গী যদিও মৰি যায়, তেতিয়া কোনো ধৰণৰ আপোনাৰ এফেক্ট আহি নপৰে আপোনাৰ ৰিজাল্টত। যেতিয়া ডাঙৰ সময়ত আপোনাৰ উঠাৰ সময়ত যেতিয়া আপোনাৰ ডাঙৰ হৈ যায় মুৰ্গী, তেতিয়া যদি মুৰ্গী মৰি যায়, তেনেহ'লে আপোনাৰ এফচেয়াৰতো হাম্পাৰ পৰিব, তাৰপিছত আপোনাৰ ৰিজাল্টতো বহুত বেয়াকে প্ৰভাৱ পৰিব, আৰু যিমানখিনি আপোনালোকে টকা পাম বুলি ভাবে, সিমানখিনি টকা একেবাৰে নাপাব। হয় প্ৰিয় ফাৰ্মাৰসকল, এইটো এটা মোৰ বহুত মানে দুখ লগা কথা হৈছে, কিন্তু একো নাই, ব্যৱসায়ত এইবিলাক থাকেই, কেতিয়াবা বেছি কেতিয়াবা কম, এইটো ইফাল সিফাল হৈ থাকে, কিন্তু একেবাৰে জিৰ' পোৱাটোৱেহে বহুত মানে বহুত বেয়া। একেবাৰে জিৰ' যোনে পায়, 1 টকাও যদি নাপায়, তেতিয়াহে ফাৰ্ম কৰিবলৈ একেবাৰে ইচ্ছা নাযায়। যদি আপোনাৰ 70-80% ভিতৰত যদি আপুনি টকা পাই থাকে, তথাপি আপুনি ফাৰ্মখন ধুনীয়াকৈ চলাই লৈ যাব পাৰিব। এইটো ভিডিঅ'টো মই এই কাৰণে বনাইছোঁ, মানে মোৰ 40 ডেইজত যিহেতু লিফটিং হৈ গ'ল, 1 কেজি 2 কেজি 100 প্লাছ যিহেতু মাল উঠিছিলে, লাষ্টত গৈ লেম্বাৰ্ট চেম্বাৰ্ট মিলাই কিনে আপোনাৰ 100 মানত থাকি যাব। তথাপিও ইমানখিনি মুৰ্গী মৰ্টেলিটি আপোনাৰ, য'ত আপোনাৰ 1.5 পইণ্ট আছিলে, সেইটো গৈ আপোনাৰ 8.8% ওপৰত গ'ল। ভাবিছা কিমান মুৰ্গী মৰিলে। আৰু দুখ লগা এটাই কথা, কাৰণ যেতিয়া লাষ্ট এণ্ডিঙৰ সময়ত আমি সতৰ্কটো বহুত আছিলোঁ, কিন্তু ইমান গৰম, মানুহে মানে সহ্য নহয়, মুৰ্গী কেনেকৈ থাকিব, সেইটো সকলোৱে হয়। তাৰপিছত যেতিয়া মোৰ মুৰ্গীটো উঠিলে, তাৰ পৰা ইমান ৱেডাৰটো ভাল হৈ আছে, বৰষুণ দি আছে, কি ধুনীয়া ৱেডাৰটো হৈ আছে, সেইটো ৱেডাৰটো মই একেবাৰে নাপালোঁ। একো নাই, এইবিলাক থাকেই। এতিয়া যিসকলে ফাৰ্মিং কৰিম বুলি ভাবি আছে, কোম্পানী ফাৰ্মিং কৰিম বুলি ভাবি আছে, তেওঁলোকক মই ছাজেষ্ট কৰোঁ, একো নাই, 2 টকা কেতিয়াবা কম পাব, কেতিয়াবা বেছি পাব, কিন্তু মোৰ জিচিখন যেতিয়া আহি পাব, তেতিয়া মই আপোনালোকক দেখুৱাম। সেইটোতো মোৰ এটা এইটো আছে, সেইটো মই আকৌ নতুন এটা ভিডিঅ' বনাই দেখুৱাম, কিমানখিনি টকা পালোঁ এইটো বেচত। কিন্তু তাৰ আগৰ বেচত মই কিমানখিনি পাইছোঁ, মোৰ কমেণ্ট যিহেতু আহি আছে, দাদা আগৰ কিমান পাইছিলে, সেইটো মই আপোনালোকক দেখুৱাবলৈ মই চেষ্টা কৰিছোঁ, আপোনালোকে চাই থাকিব। ফাৰ্মাৰসকল, আপোনালোকে যোৱা বেটছৰ চাব পাৰে, এইটো 15/4/2026, যিবিলাকে জিচিখন দেখাব বুলি কৈ আছিলে, এইটো প্ৰিমিয়াম 6 ফিট হয় আপোনাৰ ফ্ৰুটছ। তাৰপিছত আপোনাৰ এইটো মোৰ নাম হয় ৰাজু ঠাকুৰী, এনেধৰণে ব্ৰইলাৰ, এইটো এক গ্ৰেডতে যিহেতু ৰিজাল্টটো আছে, আপোনালোকৰ এইটো বহুত কম দিনত যিহেতু উঠোৱা গৈছে, এইটো 39,747, এইটো আপোনাৰ 2400 মুৰ্গী আছিলে, তাৰে 180টা মুৰ্গী যিহেতু মৰিছিলে, সেইটোৰ যিহেতু এইটো ৰিপৰ্ট। আৰু মই সেইটো সময়ত মোৰ 50টা যিহেতু ভৰুৱা আছিলে, তাৰ পৰা মই মিনিমাম 20,000 প্লাছ, মানে 20,000 প্লাছ পাইছোঁ, কাৰণ আমাৰ গাঁৱত যিবিলাক কাটিঙে অলপ বেছিকৈ, বহুত বেছিকৈ ৰেট দিছে, আৰু সেইটো কাৰণে মই বেছিকৈ পালোঁ। আপোনালোকে ধুনীয়াকৈ চাব পাৰিব। ডে গেইন এইটো চাব পাৰে, 6 এইটো চাব পাৰিছে আপোনালোকে, ফিট কিমান খালে, এইবিলাক গোটেই চাব পাৰিছে। এভাৰেজ বডি 2 কিলো 487, এফচেয়াৰ 1.92, এফচেয়াৰ আপোনাৰ, তাৰপিছত এফচেয়াৰ 1.922, তাৰপিছত এভাৰেজ কনভাৰ্ট এফচেয়াৰ 1.8, এনেধৰণে আছিলে আপোনাৰ, আপুনি দেখা পাইছে। আপোনাৰ এইটো কেজি যিহেতু, যদি গোটেই মিলাও, আপোনাৰ ইমানখিনি মই পইচা পাইছোঁ। তাৰপিছত নেক্সটটো আপোনাৰ আৰু এটা আছিলে, তাৰ আগৰ বেটছতো যিবিলাক আছিলে, আপোনালোক মই খোলাখুলি কৰি দিছোঁ। তাৰ আগৰ বেটছত 11/2/2026, এইটোত পাইছিলোঁ মই 44,862, 44,862, তেতিয়াও মই এক্সট্ৰাৰ পৰা 15,000 টকা এক্সট্ৰা পাইছিলোঁ। মোৰ মিনিমাম 60,000 টকা, কিন্তু 50ৰ ওপৰৰ পৰা কিন্তু মই মানে ৰাখোৱে, কাৰণ মই মানুহ ৰাখিবলগীয়া হয়, সেইটো কাৰণে মই সেইটো টাৰ্গেট লৈয়ে কৰোঁ। তাৰ আগৰ বেটছটো যোনটো, সেইটো মোক দিয়া নাই, সেইটো মই 78,000 পাইছোঁ। তাৰ আৰু আগৰ বেটছত আৰু এটা আছিলে, তাত 63-64,000 পাইছোঁ, এক্সট্ৰা কৰি মই 70,000। তাৰ আৰু 78,000ৰ ভিতৰত মই 86-87 এনেধৰণে পাইছোঁ, কিন্তু নোপোৱা নহয়। এই 2-3টা বেটছ অলপ মোৰ বেয়া হৈছে, কাৰণ গৰমো যিহেতু পৰি আছে। প্ৰিয় ফাৰ্মাৰসকল, একো নাই, লাভ লছ হয়ে। আপোনালোকক মই সেইটো জিচি মই দেখাব নোৱাৰোঁ, কম্পিউটাৰত কিন্তু মই ফটোটো মাৰি আনিছিলোঁ, সেইটো আপোনাক মই দেখুৱাব চেষ্টা কৰি আছোঁ। আৰু এটা নেক্সট আপোনাৰ জিচিখন হৈছে, আপোনালোকে দেখা পাইছে, এইটো 61,235, এইটো আপোনাৰ দেখা পাইছে, এইটো 61,235, এইটো চাব পাৰিছে। মোৰ নাম এইটো ৰাজু ঠাকুৰী।
আপোনাৰ এই টোটেল 61,235 তাৰ আগৰ ডিচিটো যিহেতু মোৰ লগত নাই, সেইটোও যিহেতু পিছত মই আনাৰ চেষ্টা কৰিম।